যিসকলে মোৰ ভিডিঅ'টো চাব বা পাব তেওঁলোকৰ মাজতো এনেকুৱা পেৰেণ্টছ ওলাব যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নিজৰ ডেবিট কাৰ্ডখন লৈ সেই ডেবিট কাৰ্ডখনৰ পৰা পইচা উইথড্ৰল কৰি নিজৰ সেই যিটো জুৱা খেলৰ এপ সেই এপটোত ডিপজিট কৰি পেলাই লাখ লাখ টকা হৰাৰ উদাহৰণ আছে। আজি এটা এনেকুৱা বিষয়ৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ যে বিষয়টো সঁচাকৈ এতিয়া বৰ্তমান আলোচনা কৰিব লগা সময় আহি পৰিছে। বহুদিন আগতে মই ছ'চিয়েল মিডিয়াতে এটা কমেণ্ট লিখিছিলোঁ এটা ভিডিঅ'ৰ তলত যে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি মানুহখিনিক জুৱা খেলিবৰ কাৰণে মুকলিকৈ আমন্ত্ৰণ জনাইছে আৰু তাৰ তলত মোক বহুতখিনি গালি দিছিলে যে সেই তেওঁলোকে যিটো ভিডিঅ' বনাইছিলে সেইবিলাক জুৱা নহয় বা কিবা নহয় বা এইটো এনেকুৱা প্লেটফৰ্ম হয় তেনেকুৱা প্লেটফৰ্ম হয় তেনেধৰণে। কিন্তু এতিয়া আপোনালোকে আজি অলপ দিনৰ পৰা দেখিবলৈ পাইছে নে নাপাইছে নাজানো যে কিছুমান চেলিব্ৰিটি মানুহ মানে সেই প্ৰধানমন্ত্ৰীয়ে হওক নাইবা কোনোবা ভাল ক্ৰিকেটাৰে হওক নাইবা কোনোবা চিনেমাৰ এক্টৰে হওক তেনেকুৱা মানুহবিলাকে দেখিব কিছুমান গেম মানে সেই জুৱা খেলে সেইবিলাকৰ এডভাৰটাইজ কৰা দেখিব। সেইবিলাক কিন্তু আচলতে মানুহবিলাকে নিজে কৰা এডভাৰটাইজ নহয় বা তেখেতসকলে নিজেই সেই এডভাৰটাইজটো নিজে বনোৱা নহয়, সেইবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ'। মই আগতেও AI বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ, তেতিয়াও কৈছিলোঁ আৰু এতিয়াও কওঁ যে যিবিলাক ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে যিবোৰ যে এইটো এই খেলটো খেলক, এইটো ইনষ্টল কৰক, সেইটো ইনষ্টল কৰিলে ইমান টকা বোনাছ পাব, ইমান টকা বোনাছ পোৱাৰ পিছত সেইখিনি পইচা খেলিব লাগিব তেনেকৈ পাব লাগিব। তো যিবোৰ যেনেধৰণে এডভাৰটাইজবিলাক দিয়ে সেই এডভাৰটাইজবোৰ সেই চেলিব্ৰিটিখিনিয়ে নকৰে। কিন্তু এতিয়া আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলি কওক নাইবা ভিডিঅ' ক্ৰিয়েটৰ বুলি কওক নাইবা ইউটিউবাৰ বুলি কওক, যিয়ে নহওক তেওঁলোকে অলপ যেতিয়া গ্ৰ' কৰে, তেওঁলোকৰ চেনেলটো নাইবা পেজটো যেতিয়া অলপ গ্ৰ' কৰাৰ পিছতে তেওঁলোকলৈ প্ৰথম যিটো এড স্পন্সৰ কৰিবৰ কাৰণে আহে সেইটোৱে হৈছে জুৱা খেলৰ। মুকলিকৈ কৈছোঁ আপোনালোকক যে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলিয়ে কওক, ইউটিউবাৰ বুলিয়ে কওক নাইবা ভিডিঅ' ক্ৰিয়েটৰ, ডিজিটেল ক্ৰিয়েটৰ যি বুলিয়ে নকওক লাগিলে, তেওঁলোকে নিজৰ চেনেলটো অলপ গ্ৰ' কৰাৰ পাছতে তেওঁলোকলৈ স্পন্সৰ কৰিবৰ কাৰণে অফাৰ অহা প্ৰথম যিটো মানে এডভাৰটাইজ দিবৰ কাৰণে আহে প্ৰথম ৰিকুৱেষ্টটোৱে আহে জুৱা খেলৰ কোম্পানীবিলাকৰ পৰা, সেই তেনেকুৱা গেমবিলাকৰ পৰা। আৰু এতিয়া বহুখিনিয়ে দিও আছে, আপোনালোকে দেখিছে যে বহুত নতুনকৈ ঘপককৈ ভাইৰেল হৈ যোৱা কিছুমান পেজৰ পৰা আপুনি দেখিবলৈ পাব কিছুমান সৰু সৰু এনেকৈ ভিডিঅ', সেইবিলাক সেই কোম্পানীবিলাকে নিজৰ তাতো লগাইছে আৰু তেওঁলোকে ইয়াতো স্পন্সৰ কৰি আছে। আপুনি যিকোনো এটা ভিডিঅ' চাবলৈ ল'ব, সেই চোৱাৰ আগত ওপৰত আপুনি তাত দেখিব এটা লিংক পাব যে প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰক, ডাউনলোড কৰাৰ পাছত ইয়াত বোনাছ পাবৰ কাৰণে নাইবা কিবা তেনেকুৱা বোনাছ জাতীয় কিবা পাবৰ কাৰণে তেওঁলোকে এটা প্ৰম' কোড নিচিনাকৈ দি পেলাই এনেকৈ প্ৰচাৰ কৰে আৰু নিজক সেই গেমটো খেলি দেখায় বা কিমান আৰ্নিং হৈছে নিজৰ বেংক একাউণ্টৰ যিটো মানে স্ক্ৰীনশ্বট, সেই স্ক্ৰীনশ্বটটো দেখায়। কিন্তু সেই স্ক্ৰীনশ্বট সকলোবিলাক ফেক, সেইবোৰ একো কোনো ধৰণৰ সঁচা নহয়। আৰু কিছুমানে বুজাবলৈ যে এই ষ্টক মাৰ্কেটটো মানে ষ্টক মাৰ্কেটৰ ওপৰতো বহুত জুৱা খেল আছে, আপোনাক বুজাওঁতে ষ্টক মাৰ্কেট নাইবা শ্বেয়াৰ মাৰ্কেট তেনেকৈ বুজাবলৈ গৈ কিন্তু সেইটো শেষত গৈ পেলাই সেইটো সেই জুৱা খেলেই হয়। আচলতে এই শ্বেয়াৰ বজাৰখন বুজিবলৈ সাংঘাতিক ধৰণৰ কঠিন। কিছুমানে সেই আগৰ যিটো মই কমেণ্ট কৰিছিলোঁ বুলি কৈছিলোঁ, সেই কমেণ্টটোৰ তলত লিখিছিলে যে আপুনি এইটো নাজানে বা সেইটো বিষয়ে নজনাকৈ নক'ব যে জুৱা খেল নহয়, সেইটো এনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ। মই তেওঁলোকক এটাতহে কওঁ যে 2018-19 চনতে শ্বেয়াৰ মাৰ্কেটৰ পৰা এটা দিনত মই গোটেই বহুত এমাহৰ দুমাহৰ বা এবছৰ হিচাপ দিয়া নাই, এটা দিনত 80,000 90,000 টকা মই ইনকাম কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ স্ক্ৰীনশ্বটো তাৰ প্ৰমাণবিলাকো মই ইয়াৰ লগতে গাঁঠি দিম, আপোনালোকে চাই ল'ব পাৰিব মোৰ নিজৰ আইডিৰ পৰা কেনেকৈ লৈছিলোঁ, কেনেকৈ মই ট্ৰেড কৰি পেলাই মই ট্ৰেডিঙত কেনেধৰণে ব্যস্ত আছিলোঁ এটা সময়ত। কিন্তু যদি সেই বিষয়টোত জ্ঞান নাথাকে আৰু জ্ঞান নথকা মানুহ এজনক যদি বাৰে বাৰে তেনেকুৱা এটা প্লেটফৰ্ম দেখাই লৈ পেলাই এইটো এনেকুৱা কৰক, এনেকুৱা কৰিলে এইটো পাব বা এই প্লেনখন ওপৰলৈ যিমান উৰি যাব ইমান হ'ব, তাৰমানে আপুনি যিমান গুণ পইচা তাত জমা কৰিছে তাৰ 10 গুণ 20 গুণ 30 গুণ তেনেকৈ বাঢ়ি যাব, নাইবা আপোনাৰ কেণ্ডেল ষ্টিকবোৰ দেখাব যে কেণ্ডেল ষ্টিকবিলাক আপোনাৰ নেক্সট ষ্টিকডাল ৰঙা হ'ব নে নীলা হ'ব সেইটো ডিচাইড কৰক। তেনেকুৱা ধৰণে সেই শ্বেয়াৰ মাৰ্কেটবিলাকো নহয়, বুজিবলগীয়া জানিবলগীয়া বহুত আছে। আৰু এতিয়া যিবিলাক নামবিলাক কৈ দিবলৈ আচলতে বেয়া পাইছোঁ যে কোম্পানীবিলাকৰ, তেনেকুৱা অধিকাংশ কোম্পানীৰ যিবোৰ এডভাৰটাইজ দি থাকে সেই প্ৰতিটো কোম্পানীৰ ফ্ৰড হয় আৰু জুৱা খেল হয় প্ৰতিখনে। আৰু আমাৰ সেই তথাকথিত ইউটিউবাৰসকলে তথাকথিত সেই যিবিলাক ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হওক আৰু ইনষ্টাগ্ৰামতো দেখিছোঁ সেই বহুতখিনি লোকে সেই জুৱা খেলৰে তেওঁলোকে প্ৰচাৰ চলাই থাকে বাৰে বাৰে। কাৰণ তেওঁলোকে প্ৰচাৰ চলোৱাৰ কাৰণটো হ'ল যে তেওঁলোকে যেতিয়া
নিজৰ পেজটো বা নিজৰ চেনেলটো যেতিয়া অলপ গ্ৰ' কৰে, আকৌ কৈছোঁ যে সেই জুৱা খেলৰ কোম্পানীবিলাকৰ পৰা প্ৰথম অফাৰ আহে এডভাৰটাইজ দিবৰ কাৰণে, আৰু সেই দুটামান টকা, বহুত বেছি লাখ টকা নহয় বা বহুত টকা নহয়, কেইটামান টকা, সেই কেইটামান টকাৰ কাৰণে তেওঁলোকে সেই জুৱা খেলখনৰ প্ৰচাৰ কৰি আমাৰ এই যুৱচাম আৰু একেবাৰে কণমানি চাম, মানে যিবিলাক টিনেজাৰ টাইপৰ, টিনেজৰ গোটেইখিনিকে তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। এতিয়া আপোনালোকে আৰু ভিডিঅ'টো চোৱা দৰ্শকসকলৰ মাজতো, যিসকলে মোৰ এই ভিডিঅ'টো চাব বা পাব, তেওঁলোকৰ মাজতো এনেকুৱা পেৰেণ্টছ ওলাব যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নিজৰ ডেবিট কাৰ্ডখন লৈ সেই ডেবিট কাৰ্ডখনৰ পৰা পইচা উইড্ৰল কৰি নিজৰ সেই যিটো জুৱা খেলৰ এপ, সেই এপটোত ডিপজিট কৰি পেলাই লাখ লাখ টকা হৰাৰ উদাহৰণ আছে। আৰু সেই বহুদিনৰ আগতে পাইছিলোঁ যে কোনোবা এজন মানুহে তেখেতৰ ছোৱালীক বিয়া দিবৰ কাৰণে পোৱা যিখিনি সাঁচতীয়া টকা, নিজৰ সেই সৰু টিনেজ টাইপৰ, মানে 17-18 বছৰীয়া সেই ল'ৰাটোৱে সম্পূৰ্ণ শেষ কৰি পেলালে এই জুৱা খেল খেলি, এই অনলাইন গেমবিলাক, এনেকুৱা ধৰণৰ গেমবিলাক খেলি। এই ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ যে যিসকল ইউটিউবাৰ নাইবা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে এই এনেকুৱা ধৰণৰ বিজ্ঞাপনবিলাক দিয়ে বা বিজ্ঞাপনৰ কাৰণে পইচা লৈ এনেকুৱা বিজ্ঞাপন প্ৰচাৰ কৰি থাকে, তেওঁলোকৰ মুখখন মানুহৰ চিনাকি হয় আৰু তেওঁ কিবা এটা কোৱাৰ লগে লগে মানুহে মানি ল'বলৈ ইচ্ছা কৰে। গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰলোভনৰ পৰা একেবাৰে হাত সাৰি থাকক। ইয়াৰ এনেকুৱা এখন জাল যিখনত ভৰি দিয়াৰ পিছত আৰু উঠাৰ কোনো লক্ষণেই নাই। আপুনি যিদিনালৈকে ধ্বংস হৈ নাযাব, সেই ধ্বংস নোহোৱা দিনটোলৈকে কিন্তু ইয়াৰ পৰা উঠি বা ওলাই আহিব নোৱাৰে কোনোদিন। এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ যে এজন অধিবক্তাই নিজাববীয়াকৈ 9জন ইউটিউবাৰৰ ওপৰত কেছ ফাইল কৰিছে এই জুৱা খেলৰ প্ৰচাৰ চলোৱাৰ কাৰণে। সেইটো বাতৰি হয়তো আপোনালোকে পাইছে, যদি নাই পোৱাও তেতিয়াহ'লে মই আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় আই অসম।